বিল্ডিংখন যে চাই আছে এই বিল্ডিংখন গোটেই সোলাৰত চলি আছে কিমান ডাঙৰ বিল্ডিং চাওক আৰু কেনেকৈ সোলাৰত চলি আছে ইলেক্ট্ৰিকৰ বিল কিমান আহে গোটেইখিনি আপোনালোকক দেখুৱাম ইলেক্ট্ৰিক লাইন আছে 5 কিলোৱাটৰ কিন্তু সোলাৰ লগোৱা আছে 8.5 কিলোৱাটৰ মোৰ দিনত এসি চলে নে আপোনাৰ দুইখন এসি চলিব মানে অকল লাইটৰ বিল নহয় ইন্ডাকশন ইউজ কৰি পেলাই গ্যাস সিলিন্ডাৰৰ বিলও বচাব পাৰে বিল্ডিংখন যে চাই আছে এই বিল্ডিংখন গোটেই সোলাৰত চলি আছে কিমান ডাঙৰ বিল্ডিং চাওক আৰু কেনেকৈ সোলাৰত চলি আছে ইলেক্ট্ৰিকৰ বিল কিমান আহে গোটেইখিনি আপোনালোকক দেখুৱাম লুম সোলাৰৰ পেনেল লগোৱা আছে দুটা সেটআপ লগোৱা আছে কি চলি আছে সেয়া আপোনালোকক দেখুৱাম এটিএমও এই সোলাৰৰ পৰাই চলি আছে তো বলক গোটেইখিনি জানি লওক বহুত ইন্টাৰেষ্টিং ভিডিঅ' হ'ব গৈ আছে ভিডিঅ' সম্পূৰ্ণ চাব যদি কিবা নলেজ পায় ভিডিঅ' লাইক শ্বেয়াৰ কৰি দিব ইয়াৰ পৰাই দেখা পাই আছে চাই লওক কিমানখিনি পেনেল লগোৱা আছে তো বলক আমাৰ লগত আৰু বিল্ডিঙৰ একদম ওপৰত যাওঁ আৰু তাত গৈ গোটেই ডিটেইলছ আপোনালোকক দিম তো আমাৰ লগত আছে এই বিল্ডিঙৰ অনাৰ তেওঁৰ পৰা আমি একবাৰ তেওঁৰ ৰিভিউ ল'ম বহুত দিনৰ পৰা লুম সোলাৰৰ পেনেল ইউজ কৰি আছে ইয়াত দেখা পাইছে এয়া এটা সেটআপ নেক্সট হেতু এটা সেটআপ তো দুইটা সেটআপৰ পৰা তেওঁ কি চলাই আছে কিমান দিনৰ পৰা চলাই আছে কেনেকুৱা আউটপুট পাই আছে গোটেইখিনি ডিটেইলছ ল'ম আমাৰ লগত আছে বিল্ডিঙৰ অনাৰ দাদা আপোনাৰ নাম কি আছিল মোৰ নাম গোপাল পাল ন লুম সোলাৰৰ এই পেনেলখিনি কিমান দিনৰ পৰা আপুনি ইউজ কৰি আছে আমি আগৰ যেটো সেটআপ আছে এইটো 3.5 কিলো হয় এইটো 20 তে মই ইনষ্টল কৰিছিলো 2020 তে এইটো ইনষ্টল কৰিছিলো তাৰ পিছত 22 এইটো আমি ইনষ্টল কৰিলো 5 কেজি 2022 টোটাল আপোনাৰ এতিয়া 3 কিলো আৰু 5 কিলো না এইটো 3.5 কিলো ওকে 3.5 কিলো আৰু এলো 5 কিলো টোটাল আপোনাৰ 8.5 কিলো লাগি আছে এই গোটেই বিল্ডিঙৰ প্ৰায় আপুনি 3-4 বছৰৰ পৰা ইউজ কৰি আছে এখন তো আমাৰ 4 বছৰ হৈ গ'ল আগৰখন আৰু এখনো অলমোস্ট 2-3 বছৰ হৈ গৈছে আৰু গোটেইখিনি লুম সোলাৰৰ পেনেল মই গোটেইখিনি লুম সোলাৰৰ পৰা মানে ভৰসা আছে এইটো মানে ইউজ কৰো আপোনাৰ ইয়াত কি এপ্লায়েন্সেস চলাই আমাৰ ইয়াতে আপোনাৰ মটৰ আছে দুইটা পানী উঠা মটৰ দুইটা চলি থাকে 4 ঘণ্টা 3 ঘণ্টা চলে ওকে আৰু আমাৰ গিজাৰ আছে গিজাৰটো চলি থাকে আৰু আমাৰ আপোনাৰ ওয়াশিং মেচিন ফ্ৰিজ টিভি এইবিলাক গোটেইখানি চলি থাকে আগতে মানে আমাৰ 1 মাহ নহয় 20 দিনত এটা সিলিন্ডাৰ গুছি গলে এতিয়া 4 মাহ 5 মাহ গুছে যায় কাৰণ ইন্ডাকশন ইউজ কৰে ইন্ডাকশন সোলাৰতে ইউজ কৰি আছে মানে অকল লাইটৰ বিল নহয় ইন্ডাকশন ইউজ কৰি পেলাই নিচে না আমাৰ গ্যাস পেনেল আছে দেখা যাব লুম সোলাৰৰ যেনে আজিটো ৰ'দ আছে আজিটো নরমাল প্রোডাকশন পাবো আমি আইতে লাগে না আমরা আইতে লাগে না তেতিয়াও সেইদিনা প্রোডাকশন না সেইদিনা কি হয় সেইদিনা অলপ কম হয় কিন্তু হয় কিন্তু তেতিয়া মই বুজি চলাব লাগিব প্রোডাকশন জিরো নহয় নাই দিন হলে প্রোডাকশন হ'ব নাই আমাৰ 365 দিনৰ ভিতৰত জিরো নাই জিরো হোৱা নাই না প্রোডাকশন আৰু গৰমৰ দিনত এসি চলে নে আপোনাৰ দুইখন এসি চলিব আৰু আপোনাৰ ইলেক্ট্ৰিক বিলত কিবা মানে ডিফারেন্স পাইছে না আগৰ পৰা এতিয়া আমি আগতে ইলেক্ট্ৰিক বিল আপোনাৰ 8500 টাকা দি আছো তেতিয়া মই কি কৰিলো সোলাৰ পেনেল লাগাইছো আগতে লাগাইছো এইটো লাগাৰ পিছত আমাৰ বিলটো 50% হৈ গ'ল এতিয়া কি হয় মই আমাৰ লাইনটো আছে আমি কাটা নাই আমাৰ লাইন আছে 3 কেজি আৰু 2 কেজি 5 কেজি লাইন অলৰেডি মোৰ ঘৰত আছে আমি এখন খালি মিনিমাম চাৰ্জটো দি ৰাখি দিছো ওকে তো ভাবক ইলেক্ট্রিক লাইন আছে 5 কিলোৱাটৰ কিন্তু সোলাৰ লগোৱা আছে 8.5 কিলোৱাটৰ তো যাৰ কাৰণে 8,500 টকা বিলৰ পৰা এতিয়া মিনিমাম কিবা এটা চাৰ্জ আহে ইলেক্ট্ৰিকৰ মিনিমাম যেখন বিল হয় এইখন বিল মই দি থাকো গোটেইখিনি সেটআপত এনেকুৱা কোনো মেইনটেনেন্সৰ দৰকাৰ নাই পেনেল মেইনটেনেন্স কি আছে আপোনাৰ একো নাই মেইনটেনেন্স যদি কিবা আপোনাৰ ধুল বালি পৰে পানী দি অলপ সাফা কৰি দিলে হ'ল ওকে এইখিনি এটা আছিল জেনুইন ৰিভিউ আপোনালোকৰ লগত ভাবিছো শেয়াৰ কৰো বহুত দিন মই দেখুৱাইছো যে পেনেল কেনেকৈ ইনষ্টল কৰে বা সোলাৰ পেনেল লগাই বিল সেভ কৰিব পাৰে তো তেওঁৰ লগত মোৰ কথা হৈছিল যে তেওঁৰ এটা ৰিভিউ ল'ম তো সেই ৰিভিউটো আপোনালোকৰ লগত আগবঢ়ালো তো ফাৰ্ষ্ট যোনটো 3.5 কিলোৰ সেটআপ দেখিছিলো এয়া চাওক সেটআপ ইয়াত ইনভাৰ্টাৰ লগোৱা আছে বেটাৰী লগোৱা আছে আৰু এতিয়া কিমান পেনেলৰ পৰা জেনাৰেশ্যন হৈ আছে তো এয়া চাওক ইয়াত দেখুৱাই আছে 168 ওয়াট ইউনিট চাওক 25.3 টুডে ইউনিট 3.5 ইউনিট এতিয়ালৈকে জেনাৰেট হৈ গ'ল 36 ভোল্ট চাৰ্জিং এম্পিয়াৰ চাওক 4.3 এম্পিয়াৰৰ বেটাৰী চাৰ্জ কৰি আছে এতিয়া ফ্ৰিজৰ পৰা আৰম্ভ কৰি ৱাশ্বিং মেচিন অটোমেটিক ৱাশ্বিং মেচিন তাৰ লগতে গিজাৰ এই গোটেইখিনি 3.5 কিলোৱাটৰ যোনটো আমি ইনভাৰ্টাৰ চাইছো তাৰ পৰা চলে আৰু একচুয়ালি গিজাৰটো অলমোস্ট 2000 ওয়াট লয় যেতিয়া ফুল হেৰিত থাকে ফ্ৰিজটো অলপ কম লয় তাৰ লগতে ৱাশ্বিং মেচিন তো বিল কম আহাৰ কাৰণটো দেখুৱাই দিছো লাইভত ব্লক এতিয়া 5 কিলোৱাট চাই লওঁ এতিয়া আমি তলত আহিছো আৰু ইয়াত চাওক 5 কিলোৱাটৰ এটা ইনভাৰ্টাৰ লগোৱা আছে তাৰ লগতে লগোৱা আছে 4টা বেটাৰী 48 ভোল্টত যেহেতু 5 কিলোৱাট এম্পিয়াৰ চাওক 37 এম্পিয়াৰ বেটাৰী ভোল্টেজ 53 হৈ আছে সোলাৰৰ পৰা 71.8 ভোল্ট আহি আছে বৰ্তমানতো এতিয়া যদি আমি টাইম চাওঁ এবাৰ তেনেহলে কেইটা বাজি আছে ঠাণ্ডাৰ দিনত 2:09 বাজি আছে এতিয়াও ভোল্টেজ ইমান আহি গ'ল আৰু সোলাৰ
ইন ইউজ 9.7 ইয়াৰ গোটেই ডিটেইলছবিলাক আহি থাকে তো এনেকুৱা নহয় যে আপোনালোকে গম নাপাব কিমান ইউনিট হৈছে 64.1 ইউনিট আৰু এয়া চাওক সোলাৰ প্ৰেজেন্স হয় নে নহয় ইয়াত দেখুৱাই আছে এয়া চাওক সোলাৰ প্ৰেজেন্স সোলাৰ চাৰ্জিং অন হৈ আছে সোলাৰৰ পৰাই চাৰ্জ হৈ আছে তাৰ লগতে সোলাৰ লোড অন সোলাৰ গ্ৰীণ হৈ আছে তাৰমানে সোলাৰৰ পৰা চলি আছে সোলাৰৰ পৰা এই মটৰ যোনটো চাই আছে সেইটোও চলি আছে তো এই গোটেই চিষ্টেম লগোৱাৰ পিছত তেওঁলোকৰ বিল অলমষ্ট বহুত কমি গৈছে তো নতুন ভিডিঅ'ত সোনকালে লগ পাম তেতিয়ালৈকে চাব আৰু এইটো ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ